প্ৰতিটো ৱাৰ্ডৰ ৰাইজক ইয়াত উপস্থিত থাকি এই অনুষ্ঠানটো সুন্দৰভাৱে লৈ যাবলৈ আমাক সহায় কৰাৰ কাৰণে মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। শুভেচ্ছা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। ডিগবৈ এখন ঐতিহাসিক চহৰ, তৈল নগৰী হিচাপে খ্যাত এইখন চহৰে বিশ্বৰ বুকুত নিজৰ পৰিচয় সুখ্যাতিৰে দাঙি ধৰি আহিছে। আমাৰ তেল আৰু প্ৰাকৃতিক গেছ উৎপাদনৰ অন্যতম ভাৰতবৰ্ষৰ বুকুৰ গুৰুত্বপূৰ্ণ ক্ষেত্ৰ হিচাপে তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ এই অঞ্চলবিলাক অত্যন্ত জনাজাত। ইংৰাজৰ দিনতেই ইংৰাজসকলে ইয়াত খাৰুৱা তেল আৱিষ্কাৰ কৰি সেই খাৰুৱা তেল শোধন কৰিবৰ বাবে শোধনাগাৰ 1889 চনতে আৰম্ভ কৰিছিল। কাৰণ এইটো সাধাৰণ পুৰস্কাৰ নহয়। ভাৰতবৰ্ষৰ কিমান ডাঙৰ এখন উপমহাদেশ, হাজাৰ হাজাৰ ইয়াত চহৰ আছে, নিগম আছে, সভা আছে, পৌৰসভা, পৌৰ নিগম ইত্যাদি ইত্যাদি। গতিকে তাৰ মাজত এনেধৰণে সুখ্যাতিৰে ডিগবৈ পৌৰসভাই উল্লেখযোগ্য সফলতা আয়ত্ত কৰাটো এইটো সৰু কথা কোনো যুক্তিতে হ'ব নোৱাৰে, সাধাৰণ কথা হ'ব নোৱাৰে। গতিকে মই ভাবোঁ যে এই কথাখিনি ডিগবৈ চহৰৰ প্ৰতি ঘৰ, প্ৰতিটো পৰিয়ালৰ মাজত আলোচনা হোৱা উচিত। গ্ৰহণ কৰিবলৈ আহিছে, গতিকে আমি তেখেতক আদৰণি জনাইছোঁ, আমি তেখেতক শ্ৰদ্ধা জনাইছোঁ। আৰু অহা দিনবিলাকত সমগ্ৰ অসমৰ লগতে সমগ্ৰ ভাৰতবৰ্ষৰ লগতে আমি ডিগবৈ সমষ্টিটোৰ চুকে কোণে সিঁচৰিত হৈ থকা ৰাইজৰ সমস্যাসমূহ আৰু ৰাইজৰ মনৰ কথাসমূহ তেখেতে নিশ্চয় হৃদয়ঙ্গম কৰিব বুলি আমি আশা ৰাখিছোঁ। আৰু ইয়াৰ পূৰ্বেও তেখেতে আমাৰ ইয়াৰ পৰা নিৰ্বাচিত হৈ কেন্দ্ৰীয় মন্ত্ৰীত্ব হৈছিল আৰু তেখেতে আমাৰ ডিগবৈ সমষ্টিটোৰ কাৰণে যথেষ্ট কাম কৰি ইতিমধ্যে গৈছে। আৰু আমিও আশাবাদী, নিশ্চয় অহা দিনবিলাকত সকলো জাতি জনগোষ্ঠীৰ হকে এই অঞ্চলত তেখেতে কাম কৰি যাব। গতিকে খুব দীঘলীয়া আমি সময় ল'ব বিচৰা নাই, যিহেতু ইয়াৰ পৰা মাকুমলৈ যাব আৰু জিলা প্ৰশাসনৰ লগত কেইবাখনো সভা আছে। গতিকে ইয়াৰ পৰা প্ৰায় আমাৰ 20 মিনিটমান থাকি তেখেতে শপত গ্ৰহণ কৰাৰ পাছতে যাবগৈ। গতিকে তেখেতে আজি ইয়াত আমাক সময় দিয়াৰ কাৰণে আমি ৰাইজে খন্তেক লগ কৰাৰ কাৰণে তেখেতক আমি বিশেষভাৱে আমি ধন্যবাদ জনাইছোঁ। আৰু অহা দিনবিলাকত আপোনাৰ লগত আমি সকলোৱে সহযোগিতা ৰাখি এই সমষ্টিটোৰ উন্নয়নৰ হকে কাম কৰিম বুলি আপোনালোকক আমি প্ৰতিশ্ৰুতি দিছোঁ। বিধায়ক ফুকন ডাঙৰীয়াই কৈছে আৰু দত্ত চৌধুৰী ডাঙৰীয়াই কৈছে, ভৱিষ্যতত নিশ্চিতভাৱে এই সমস্যা সমাধানৰ বাবে আমি কাম কৰিবই লাগিব। কাৰণ ডিগবৈ নিশ্চিতভাৱে যিখিনি কথা আধৰুৱা হৈ আছে সেইখিনি কাম সম্পূৰ্ণ কৰিব লাগিব। কাৰণ আমাৰ পানীটো আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ আমাৰ মানৱ জীৱনৰ বাবে। গতিকে এই বিষয়টোৰ ক্ষেত্ৰত আমি সকলোৱে মিলি যিখিনি কাম বাকী আছে সেইখিনি কাম সম্পূৰ্ণ কৰিম। মই ডিগবৈ চহৰৰ সমূহ ৰাইজলৈ, ডিগবৈবাসী ৰাইজলৈ মই আন্তৰিক কৃতজ্ঞতা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। কাৰণ তেখেতসকলৰ আন্তৰিকতাত, তেখেতসকলৰ সহযোগিতাৰ ভিত্তিত ডিগবৈ পৌৰসভাই ৰাষ্ট্ৰীয় পুৰস্কাৰ পাবলৈ সক্ষম হৈছে। স্বনিধি আঁচনি, প্ৰাইম মিনিষ্টাৰৰ এই আঁচনিখন সফল ৰূপায়ণ কৰি মোক এই পৌৰসভাৰ অধ্যক্ষ দত্ত চৌধুৰী ডাঙৰীয়াই জনাইছে যে যোৱাকালি নতুন দিল্লীত তেখেতসকলক এই ৰাষ্ট্ৰীয় পুৰস্কাৰ তেখেতক প্ৰদান কৰি সন্মানিত কৰা হৈছে। এইটো এটা আমাৰ অসমৰ বাবে গৌৰৱৰ কথা, কেৱল ডিগবৈৰ বাবে নহয়। আৰু এই ক্ষেত্ৰত মই ভাবোঁ যে স্থানীয় বিধায়ক সুৰেণ ফুকন ডাঙৰীয়াৰ যিটো আন্তৰিক প্ৰচেষ্টা, যিটো তেখেতৰ অৱদান, ইয়াক শলাগ ল'বই লাগিব। গতিকে মই পৌৰসভাৰ অধ্যক্ষৰ লগতে উপাধ্যক্ষাৰ লগতে সকলো নিৰ্বাচিত প্ৰতিনিধিক ধন্যবাদ জনাইছোঁ। আজি পদেন সদস্যৰ শপত গ্ৰহণ অনুষ্ঠান আছিল। সাধাৰণতে মই ইয়াৰ সাংসদ হিচাপে পদেন সদস্য শপত ল'ব লাগে, আজি শপত গ্ৰহণ কৰা হ'ল। আৰু ডিগবৈবাসী ৰাইজৰ উপস্থিতি
সাংবাদিক বন্ধুসকলৰ উপস্থিতিৰ বাবে মই আপোনালোকক বিশেষভাৱে ধন্যবাদ জনাইছোঁ। আৰু ভৱিষ্যতৰ দিনত ডিগবৈ চহৰখনৰ যিখিনি মৌলিক সমস্যা, এই সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত আমি ইয়াৰ স্থানীয় বিধায়ক আৰু পৌৰসভা আৰু ডিগবৈ চহৰৰ আপোনালোকৰ পৰা আৰম্ভ কৰি আমাৰ যিসকল জ্যেষ্ঠ নাগৰিক আছে, বিভিন্ন ধৰণৰ ইয়াত যিসকল ষ্টেক হোল্ডাৰ আছে, সকলোৰে লগত আলাপ আলোচনা কৰি নিশ্চিতভাৱে ডিগবৈ চহৰখনক সুন্দৰভাৱে সজাই তোলাৰ ক্ষেত্ৰত আমি আত্মনিয়োগ কৰিব লাগিব। এই ক্ষেত্ৰত আপোনালোকৰ মই সহযোগিতা বিচাৰিছোঁ। আৰু যোৱাটো নিৰ্বাচনত ৰাইজৰ যিখিনি আন্তৰিক সহযোগিতা, সমষ্টিৰ অন্যান্য সমষ্টিৰ লগতে ডিগবৈ সমষ্টিৰ ৰাইজৰ যিখিনি আন্তৰিক সহযোগিতা, আশীৰ্বাদ, তাৰ বাবে মই ডিগবৈ সমষ্টিৰ ৰাইজলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। সাংবাদিক বন্ধুসকল, আপোনালোকৰ যিখিনি সহযোগিতা মই পালোঁ, তাৰ বাবে মই আপোনালোকৰ ওচৰত কৃতজ্ঞ।